মানৱ সমাজক লজ্জানত কৰা এক ঘটনা শহুৰেকৰ অশ্লীল প্ৰস্তাৱ মানি নোলোৱাৰ বাবে ঘৰৰ পৰা বাহিৰ কৰি দিলে বোৱাৰীকক গুৱাহাটীৰ কাকিলিপাৰা কিৰিম্বাপুৰত উত্তপ্ত পৰিস্থিতি আনকি অভিযুক্ত শহুৰ ভুৱনেশ্বৰ ডেকাই বোৱাৰীগৰাকীক বাহিৰ কৰি ঘৰ দখল কৰাৰ অভিযোগ আমি পুনৰ জনাইছো সেই খবৰ শহুৰেকৰ অশ্লীল প্ৰস্তাৱ মানি নোলোৱাৰ বাবে ঘৰৰ পৰা বাহিৰ কৰি দিলে বোৱাৰীকক এক মানৱ সমাজক লজ্জাজনক কৰা ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ কাকিলিপাৰা কিৰিম্বাপুৰত উত্তপ্ত পৰিস্থিতি আনকি অভিযুক্ত শহুৰ ভুৱনেশ্বৰ ডেকাই বোৱাৰীগৰাকীক বাহিৰ কৰি ঘৰ দখল কৰাৰ অভিযোগ মাইকী এজনী সোমাইছে কালিৰ পৰা মাইকীজনী সোমাই আছে মানে মই আগতে পাৰ্লাৰত ৰাখিছিলো এনে কাম কৰা কৰি এটা ঘৰত মোৰ বেলেগ এজনী খুৰী আছিল খুৰীয়ে কাম কৰিছে খুৰীজনীক আহিব মানা কৰিছে মানা কৰি পেলাই সেই ছোৱালীজনীক ইয়াতে সোমাই ৰাখিছে কালিৰ পৰা পাৰ্লাৰত মোৰ কাম কৰিছে ছোৱালীজনী থকা কাৰণে দিয়া নাই চাগে সেইটোৱে আৰু এতিয়া ছোৱালীজনীক এতিয়া কি কৰা যায় আৰু মোৰ শহুৰ দেউতাক কি কৰে পুলিচক এই জাজ খবৰ দিছো আহিম বুলি কৈছে এতিয়ালৈকে দিনা হোৱাৰ পিছত মানে মই তাত গাঁৱত লৈ গলো গাঁৱত হাজবেণ্ডক নি কিনে তাত মই থাকিলো কাজকৰ্ম কৰিলো কাজকৰ্ম কৰাৰ পিছত মই মানে ইয়াতে বাসিন্দা হিচাপে মই গুৱাহাটীতে আছিলো কাহিলীপাৰা হাজবেণ্ড মোৰ ল'ৰা ছোৱালী দুটা আমি দুজনী আছিলো আমি চাৰিজনীয়ে আছিলো থকাৰ পিছত সিহঁতে মানে কি কৰিছে এতিয়া মানে মোৰ শহুৰ দেউতা আহি কিনে মোক এতিয়া ঘৰত সোমাব নিদিয়ে এতিয়া মোক কি কৰা যায় মোৰ বাচ্চা দুটা আছে মই এতিয়া ক'ত যাওঁ কেনেকৈ থাকো মই এতিয়া সেইকাৰণে মই ৰাইজসকলক মাতিছো থানাত মই কেছ দিলো থানাই মোৰ কেছটো নললে মই ইয়াতে দিছপুৰ থানাত দিলো আৰু মই আদাগুদামৰ থানাত দিলো তেখেতসকলে আহিলে মোৰ বহুত ৰিকুৱেষ্টৰ মোৰ আহি কিনে তেখেতসকলে একোৱে নকৰে খালি জাষ্ট নামিছে আমি কিনে তেখেতসকলে গুচি গ'ল তাৰপিছত মই দিছপুৰ থানাত গ'লো তেখেতসকলে মোৰ নললে শহুৰ দেউতা আগতে গাঁৱত আছিল বা এটা চাৰিআলি সাজে এতিয়াও আহি আছে হাজবেণ্ড ঢুকোৱাৰ পিছত মাজে মাজে আহি থাকে মোক নকয় অহাৰ পিছত তেওঁ কালিৰ পৰা আহি কিনে মানে ইয়াতে ছোৱালী লৈ কিনে ইয়াতে আছে এইটো মই ইয়াতে আহিম বুলি কৈছে তেহেঁতক মই চাবিও সুধিলো চাবি সোধাৰ পিছতে তেহেঁতে কৈছে মই চাবি নিদিওঁ কেতিয়াও তোৰ তাত অধিকাৰ নাই তোৰ বাচ্ছাৰো অধিকাৰ নাই তেহেঁতে এনেকে কৈছে সেইকাৰণে মই আজি আহিলো অহাৰ পিছত মই গাঁৱৰ সকলোকে মাতি আনি থানা চানা দিলো দিয়াৰ পিছত তেহেঁতসকলে এতিয়া মোক সোমাব নিদিয়ে কিমান সময়ৰ পৰা মই 12টা বজাৰ পৰা 12টা বজাৰ এই বাচ্চা দুটা লৈ পেলাই ইয়াতে বহি আছো তেহেঁতক মাতিলো মাতাৰ পিছতে তেহেঁতে সেই কৰা নাই দৰ্জা খুলি নিদিয়ে বহুত ৰিকুৱেষ্ট কৰিলো তেওঁ মানে হেৰি কৰি ন দৰ্জা খুলি নিদিয়ে কি নাম তেখেতৰ ভুৱনেশ্বৰ ডেকা কি নাম বয়স 65 মোৰ ছোৱালীৰ বয়স 16 বছৰ চলি আছে আৰু ল'ৰাৰ বয়স 6 বছৰ চলি আছে মই 12টা বজাৰ পৰা একোৱে খোৱা নাই মোৰ ল'ৰা খোৱা নাই ছোৱালী হোৱা 12টা বজাত ইয়াতে আহিছো 12টা বজাৰ পৰা এনেকৈ আছো এতিয়ালৈকে তেওঁ মানে মোক কৈছে আৰু জীয়েকৰ হ'ব জীয়েক জহকে কৈছে মানে এইখিনি মোৰ তই ইয়াতে সোমাব নোৱাৰা গাড়ী ঘোঁৰা মোৰ সা সম্পত্তি গোটেই লৈছে মোৰ সোণা গহনা গোটেই আছিল কানি কাপোৰ একোৱে মোক দিয়া নাই এতিয়া মোৰ ল'ৰাৰ কাপোৰ নাই মোৰ ছোৱালীৰ কাপোৰ নাই মই পিন্ধিবৰ কাপোৰ নাই এতিয়া মোক ক'ত যাওঁ কওকচোন বাৰু সম্পত্তি মোৰ হাজবেণ্ডৰ নামত আছে মোৰ নামত আছে দুইজনৰ নামতে আছে তেওঁ আগতে ইলেক্ট্ৰিচিটি বোৰ্ডত চাকৰি কৰিছে এতিয়া তেওঁ নাই তাত গলো যেতিয়া মই তাত গলো তাত যোৱাৰ পিছত মানে তেওঁ মানে মোক মনে মনে কৈছে আৰু মোৰ লগত গোপন সম্পৰ্ক এটা কৰিব লাগিব তেতিয়া তোক মানে মই গোটেই সা সম্পত্তি গোটেই লিখি দিম তোৰ নামত তেওঁ মানে অবৈধ হিচাপে মোক ৰাখিব বিচাৰিছে তেওঁ মানে মোক আগৰ পৰাই মোক কৈ আছে কিন্তু মই সেইকাৰণে মই গুৱাহাটীত ঘৰ ললো হাজবেণ্ডে সেইকাৰণে ঘৰ মানে আগৰ পৰাই মোৰ লগত মানে বহুত প্ৰচেছ কৰি আছিল মানে কৰিবৰ কাৰণে কিন্তু মই সেইখিনি চান্স নিদিলো মোৰ থানাত এজাহাৰো দি আছে চাৰিআলি থানা আজি কমচে কম আগত মানে 17 বছৰ আগতে তেওঁ হাজবেণ্ডে গম পাই পেলাই হাজবেণ্ডে মোক লৈয়ে আহিলে বিবাহৰ পিছতে 1 বছৰ তেতিয়া মই থাকিব নোৱাৰিলো তেহেঁতৰ কাৰণে থাকিব নোৱাৰাৰ কাৰণে মোক হাজবেণ্ডে লৈ আহিলে ইয়াতে ঘৰ সম্পত্তি কৰিলো আমি থাকিলো থকাৰ পিছত এতিয়া মানে হাজবেণ্ড মৰাৰ পিছত কৈছে মই গোটেই সা সম্পত্তি লৈ মোৰ লগত অবৈধ সম্পৰ্ক ৰাখিব লাগিব তেওঁ মানে এনেকে কৈছে মই নমনাৰ কাৰণে মানে মোক ইয়াতে সোমাব নিদিয়ে কৈছে তোৰ কোনো অধিকাৰ নাই তই যদি এইখিনি নামনা থাকিব পাৰিলো হয় ব্যুৰো ৰিপৰ্ট N24 আছাম।